QH খান স্যার আমার আজমল IAS একাডেমির চিফ এডভাইজার হিসাবত থাকিব তেখেতে লাগাতার আমাক গাইডেন্স দি যাব আৰু রাহুল স্বরূপ স্যারে ইয়াতে পার্মানেন্ট থাকি পেলাই তেখেতে আমার IAS কোচিংৰ সম্পূর্ণ মানে ফাংশনিংটো লিড কৰিব আৰু তেখেতে গোটেই প্রোগ্রাম যিকি আছে এই প্রোগ্রামখিনি এনেকে চলাই যাব যাতে আমার অতি কম সময়ের ভিতৰত IASত মানে আমার অসমৰ বা নর্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীসকলে স্থান পায় আৰু এই কারণে আমি ইতিমধ্যে কিছুমান ব্যবস্থা হাতত লৈছো আমার কেইটামান প্রোগ্রাম যেনেকে এডভান্স ব্যাচ UPSCৰ কাৰণে এডভান্স ব্যাচ আমাৰ আৰম্ভ কৰা হ'ব 15 জুনত এই অহা 15 জুনত তাৰ এন্ট্রেন্স হ'ব আৰু 2 জুলাই পৰা ব্যাচ স্টার্ট হ'ব ইয়াৰ পিছত IASৰ কাৰণে ফাউন্ডেশন ব্যাচ এটা আৰম্ভ হ'ব 21 জুলাই 2025 পৰা আৰু APSCৰ মেইন ক্র্যাশ কোর্স যেটো 8 জুনত প্রিলিম হৈ আছে অহা 8 জুনত প্রিলিম হ'ব তার ইমিডিয়েট পিছত মানে 23 জুনৰ পৰা এটা ব্যাচ আমি মেইন ক্র্যাশ কোর্স আৰম্ভ কৰিম আৰু 17 জুলাই এটা মেইন ক্র্যাশ কোর্স আৰম্ভ কৰিম আৰু APSCৰ ফাউন্ডেশন ব্যাচ আমি 16 জুলাই আৰু 6 আগষ্টত আৰম্ভ কৰিম গোটেইখিনি আমি আপোনালোকৰ হাতত দিম ইয়াৰ পিছত আমি বিশেষকে আমাৰ কেইটামান মানে স্পেশাল প্ৰগ্ৰাম আছে যেহেতু আমি ইন্টিগ্রেটেড ব্যাচ আমাৰ BA ৰ লগত IAS কোচিং বা BSCৰ লগত IAS কোচিং আমাৰ মৰিয়ম কলেজত মানে যিসকল ষ্টুডেণ্টে এডমিশন লৈ আছে তেওঁলোকক BA BSCৰ লগত ছোৱালীবিলাকক IAS কোচিংৰ ব্যৱস্থা কৰা হৈছে আৰু নাজিৰ আজমল মেমৰিয়েল কলেজত লৰাৰ কাৰণে BA উইথ IAS কোচিংৰ ব্যৱস্থা কৰা হৈছে 4 বছৰীয়া কোৰ্সৰ লগত তেওঁলোকক এনেকে পঢ়ুৱা হ'ব যে গোটেই কোৰ্সটো IAS কোচিংৰ গোটেই কোৰ্সখিনি কভাৰ কৰি দিয়া হ'ব যে এইফালে তেওঁলোকে BA বা BSc কমপ্লিট কৰাৰ লগতে তেওঁলোকে গৈ পেলাই UPSC এক্সাম দিব পাৰিব তো এনেকুৱা এটা বিশেষ ব্যৱস্থা আমাৰ হাতত লোৱা হৈছে আমি আশা কৰিছো যে এই ব্যৱস্থাৰ যোগেদি পেলাই আমাৰ অসম তথা নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকে IAS বা UPSC তেওঁলোকে বিশেষ প্ৰদৰ্শন আগবঢ়াব আৰু মে heartily I am thankful and grateful to our Professor QH Khan sir as well as Rahul Swarup sir. I heartily welcome them and look forward to their sincere cooperation and support so that we can build a very strong ecosystem of the civil service coaching here in Hojai. So interested student okole amar website Ajmol IAS Academy website ot goi pelai toloke registration to korabo pare.